বন্ধুসকল, যোৱাকালি মই এটা ৰুম ঠিক কৰি গৈছিলোঁ, ঠিক আছে। আৰু ৰুমটো ঠিক কৰি পেলাই যোৱাকালি অহা কথা আছিল আৰু ৰবিবাৰে অহা কথা আছিল। আমি শুকুৰবাৰে ৰুমটো ঠিক কৰি গ'লোঁ। আজি মই চাব আহিলোঁ ৰুমটো ঠিক কৰিছেনে কৰা নাই, ঠিক আছে। আৰু ৰুমটো ঠিক হৈছেনে হোৱা নাই তাকে মই চাব আহিলোঁ। আৰু যদি ৰুমটো নিদিয়ে, যোৱাকালি কৈ দিব লাগে ন, বোলে ৰুম নালাগে, ৰুম দিব নোৱাৰোঁ, যোৱাকালি কৈ দিলে হৈ যায়। আজি ৰুম চেক কৰিব আহিছোঁ, কৈছে কি ভাইটি ৰুমটো দিব নোৱাৰোঁ, নতুন ৰুম হয়, ৰুমটো লোৱা নাই। এইটো মানে কি কথা, যোৱাকালি মই আহিব খুজিছোঁ, এতিয়া ৰবিবাৰে মই আহিব খুজিছোঁ, ঠেলা চেলা লৈ আহিব খুজিছোঁ, সোমবাৰে মই দোকানখন ষ্টাৰ্ট দিব বিচাৰিছোঁ। মানুহে কয় আশাৰ মূৰত জুই ঢালে, মানে আশাৰ মূৰত মোক জুই জ্বলাই দিয়া হেন হৈছে। আশাৰ মূৰত কি ক'ম আৰু। আজি এতিয়া মই ৰুম বিচাৰিলোঁ, কিমান বিচাৰিব, আৰু যিবিলাক ফ্ৰণ্টত ৰুম পায়, ফ্লেটৰ ৰুম হয়, এইবিলাকত 8,000 9,000 টকা ৰুমৰ ভাড়া। আৰু আমি সেনেকৈ ৰুমৰ ভাড়া কেনেকৈ ল'ম কওকচোন। এনেকুৱা কৰিব নালাগে। আৰু যদি ৰুম নিদিয়ে ডাইৰেক্ট কৈ দিব লাগে, এইবিলাক বাহানাবাজি কৰিব নালাগে দেই। ভাড়া দিয়া মানুহ যোনবিলাকে ৰুম ভাড়া দিয়ে, তেওঁলোকক কৈছোঁ যদি ভাড়া দিব মন নাথাকে ডাইৰেক্ট কৈ দিব, এইবিলাক বাহানাবাজি নকৰিব।